শিৱসাগৰৰ শৰীৰৰ চৰ্চাবিদসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শুকুৰবাৰে সন্ধিয়া শিৱসাগৰ শৰীৰ চৰ্চা সন্থাই ফুকন নগৰত হৰকান্ত বৰগোহাঁইৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে প্ৰবীণ শৰীৰৰ চৰ্চাবিদ জয়ন্ত ৰাজকোঁৱৰে আঁঠৰা অনুষ্ঠানটোত প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ পুৰুষোত্তম কলিতা সহ বিভিন্নজনে হৰকান্ত বৰগোহাঁইৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বন্তি প্ৰজ্বলন কৰিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আমি আপোনালোকৰ দৃশ্যাংশ দেখুৱাইছোঁ হাতবাৰকৈ মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ লাভ কৰিছিল শৰীৰৰ চৰ্চাবিদ হৰকান্ত বৰগোহাঁই আৰু হৰকান্ত বৰগোহাঁইৰ মৃত্যুত এনেদৰে দেখিবলৈ পোৱা গৈছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে শিৱসাগৰৰ শৰীৰৰ চৰ্চাবিদসকলে হৈছে যেহেতু 7th টাইম মিষ্টাৰ ইণ্ডিয়া হৰকান্ত বৰগোহাঁই অসমৰ শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনত বাট কটীয়া যেহেতু তেখেতৰ আদৰ্শলৈ আজি বিজিত গগৈয়ে আগবাঢ়িব পাৰিছিল শিৱসাগৰত শৰীৰ চৰ্চাৰ ক্ষেত্ৰত বাট কটীয়া হৰকান্ত বৰগোহাঁই দেখুৱাইছিলে গণকপতিত কসমপলিটান ক্লাব বুলি এটা ক্লাব খুলিছিলে সেই ক্লাবত আমাৰ জয়ন্ত কাইদেউ ৰাজেন চুতীয়াহঁতে তাত আৰম্ভ কৰিছিলে আমাৰ বাবুল গগৈৰ ঘৰত তো কথা হ'ল কি শিৱসাগৰৰ পৰা যেতিয়া আৰম্ভ হৈছিল অসমত শৰীৰ চৰ্চাটো শিৱসাগৰৰ পৰা আৰম্ভ হৈছিল আৰু তেখেত শিৱসাগৰ মেচাগৰ মানুহ আমাৰ এজন আদৰ্শ ব্যক্তি যেতিয়া ঢুকাই গৈছে আমাৰ প্ৰত্যেকৰ দায়িত্ব সেইকাৰণে শিৱসাগৰীয় হিচাপে আমি তেখেতক লৈ গৌৰৱান্বিত কৰিছোঁ তেখেতৰ আদৰ্শক লৈ আজি বিজিত গগৈ মিষ্টাৰ ইণ্ডিয়া হৈছে বিপুল নন্দীগড়ে ইয়াতে এছিয়ান গেমছৰ 82ত ৱেইট লিফটিঙত টাইল দিছিলে তো এইটো কাৰণে আমি শিৱসাগৰ গৌৰৱান্বিত আৰু আজি অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ প্ৰথম তো তেখেতৰ শ্ৰদ্ধা জনাইছোঁ এই শ্ৰদ্ধাত আমি তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ তেখেত আমাৰ কাৰণে প্ৰেৰণা আছিল তেখেতে 7বাৰ মিষ্টাৰ ইণ্ডিয়াই নহয় তেতিয়া যিহেতু তেওঁ এছিয়া চিটো তৃতীয় স্থান পাবলৈ সক্ষম হৈছিল আৰু মিষ্টাৰ ৱৰ্ল্ড মিষ্টাৰ ইউনিভাৰ্ছতো যোগদান কৰিছিল আৰু তেখেত আমাৰ কাৰণে আদৰ্শ আছিল আৰু তেখেতে গোটেই অসমত বিভিন্ন ঠাইত শৰীৰ দেহস্ত প্ৰদৰ্শন কৰি উঠি অহা নৱপ্ৰজন্মক শৰীৰ চৰ্চাৰ প্ৰতি অনুৰাগিত কৰি আগবঢ়াই লৈ গৈছিল সেইজনী ব্যক্তি গতিকে আমাৰ অসমৰ শৰীৰ চৰ্চাৰ ক্ষেত্ৰত আৰু লৌহ ক্ৰীড়াৰ ক্ষেত্ৰত আসাম টক্স আপোচবিহীন অসম কণ্ঠ